জাগিৰোড সমষ্টিতো সন্ত্ৰাসৰ ৰাজত্ব চলিছে চাৰিওফালে। বিভিন্ন ধৰণে আমাৰ মানুহবিলাকক ভয় ভাবুকি প্ৰলোভন আৰু মাজে মাজে পুলিচৰ হতুৱাই পুলিচৰ আপোনালোকে জানেই ইয়াৰ থানাকেইখন মাজে মাজে আমাৰ কংগ্ৰেছৰ যিসকল প্ৰাৰ্থী আছে বা কংগ্ৰেছ সমৰ্থকৰ ওপৰত ভুৱা কেছ জাপি দি পেলাই বিভিন্ন ধৰণে মানসিকভাৱে হেঁচা দিয়ে, বিভিন্ন ধৰণে আমাৰ মানুহবিলাকক এনেকুৱা ধৰণে কৰে যাতে আমাৰ মানুহবিলাকে ফিল্ডত গৈ পেলাই কাম কৰিব নোৱাৰে। সেইবিলাক আমি কেতিয়াও পৰুৱা নকৰোঁ, আমি কাকো ভয়ো নকৰোঁ আৰু ইয়াৰ বিধায়ক বা মন্ত্ৰীগৰাকীৰ ৰঙা চকুক আমাৰ কংগ্ৰেছ কৰ্মীসকলে ভয়ো নকৰে। আমি সংগ্ৰাম কৰিম আৰু সাধাৰণ মানুহখিনিৰ ন্যায়ৰ কাৰণে আমি যুদ্ধ কৰি যাম। গতিকে মই আজি আমাৰ পশ্চিম নগাঁৱত এই অঞ্চলত আমাৰ যিটো পৰহিলৈ ইলেকশ্যন আছে, আমাৰ কৰ্মীসকলে নিজাববীয়াকৈ এটা অফিচ খুলিছে। সেই অফিচ মই তেওঁলোকৰ লগতে অফিচটো উদ্বোধন কৰিবলৈ আহি পেলাই তেখেতসকলৰ লগত মত বিনিময় কৰিম। থেংক ইউ। তেওঁৰ ফবিয়া হৈছে গৌৰৱ গগৈক লৈ পেলাই। তেওঁ ৰাতি শুলে গৌৰৱ গগৈৰ সপোন দেখে। ইমান ভয় কৰিবলগীয়া কি আছে গৌৰৱ গগৈৰ লগত? আমি সকলো আছোঁ আৰু তেওঁ আজিকালি ভুল বকিবলৈ আৰম্ভ কৰিছে। য'তে ত'তে তেওঁ এনেকুৱা ধৰণৰ হৈছে, এই জ্বৰেও নেৰে কৰপাতিও নেৰে, তেওঁৰ মানে ভুল বকে, চাৰিওফালে বেবেৰী বাং কথা কৈ থাকে। আৰে গৌৰৱ গগৈ যদি পাকিস্তানী এজেণ্ট বুলি কয় প্ৰমাণ দিয়াচোন বাৰু, প্ৰমাণ দিয়া। আৰু গৌৰৱ গগৈৰ নিচিনা আমাৰ এজন সম্ভাৱনাপূৰ্ণ কংগ্ৰেছৰ এজন নেতা, সেই নেতাজনক এনেধৰণে মিছা অপবাদ জাপি দি পেলাই কৰিলেও অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ এই অপবাদ কেতিয়াও গ্ৰহণ নকৰে, বৰঞ্চ তেওঁক এইটো বুমেৰাং হ'ব তেওঁৰ ওপৰত। তেওঁতো সেয়া তেওঁ মানে ভয়তে, মই যিটো কৈছোঁ, তেওঁ দুঃস্বপ্নই খেদি ফুৰে। দুঃস্বপ্নটো হ'ল এইটোৱেই যে 2026 এপ্ৰিল মাহত তেওঁৰ মুখ্যমন্ত্ৰী গাদী যাব আৰু কংগ্ৰেছ নেতৃত্বাধীন আমাৰ মনে মিলা দুই এটা আঞ্চলিক দলৰ লগত লগ লাগি বা আমাৰ ৰাষ্ট্ৰীয় পাৰ্টীৰ লগত মনে মানিব লাগিব, একেলগে কাম কৰাৰ আমাৰ এটা থাকিব লাগিব। আমি সেই ভিত্তিত বৰ সজোৰে আৰু আমি সাহসেৰে সৈতে এনেকুৱা অত্যাচাৰী শাসকবৰ্গক উৎখাত কৰিম আৰু সেইটো কথা ভালকৈ হিমন্ত বিশ্ব শৰ্মাই জানে। সেইকাৰণে তেওঁ এনেকুৱা ধৰণৰ দুঃস্বপ্ন খেদি তেওঁ যা তা কৰিবলৈ আৰম্ভ কৰিছে। থেংক ইউ।